নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক অসমীয়া ইউটিউব চেনেলটিলৈ আজি মই আপোনালোকলৈ আগবঢ়াম এনেকুৱা এটা সুন্দৰ তেল যি নেকি আপোনাৰ চুলিৰ খৰা সমস্যাৰ লগতে চুলিৰ সকলো সমস্যা দূৰ কৰিব ভিডিঅ'টি মনোযোগেৰে চাব সম্পূৰ্ণকৈ চাব আৰু কেনেকৈ মই এই হাৰ্বেল অইল বনাইছো ঘৰতে আৰু যি নেকি আপোনাক ৰিজাল্ট দিব 3 দিনতে অৰ্থাৎ সপ্তাহত 3 দিন লগাব লাগে আৰু এই ৰিজাল্টে যেটো তেল হেতুৱে আপোনাক ইমান সোনকালে ৰিজাল্ট দিব আপোনাৰ খৰি থকা চুলি তৎক্ষণাত বন্ধ কৰিব ইয়াৰ প্ৰমাণ মই ইতিমধ্যে নিজে বনাই চুলিত লগাই মই পাইছো সেই কাৰণে মই ভাবিলো আপোনালোকলৈ আগবঢ়াও বহুতে মোক চুলি খৰা সমস্যাৰ সম্পৰ্কে ভিডিঅ' দিবলৈ কৈ আছে মই তাৰ ওপৰতো বহুত ভিডিঅ' দিয়ে থৈছো তথাপিতো ভাবিলো মই যেহেতু এটো ব্যৱহাৰ কৰি খুব সুন্দৰ ফল পাইছো যেহেতু আপোনালোকলৈও আগবঢ়াও আহক ভিডিঅ'টি মাজলৈ যাও ভিডিঅ'টি মনোযোগেৰে চাব সম্পূৰ্ণকৈ চাব সৰ্বপ্ৰথমে লাগিব আমাক নৰসিংহৰ পাত এই নৰসিংহ পাতৰ ঔষধি গুণৰ কথা আমি সকলোৱে জানো ইয়াৰ ওপৰত মই সেপাৰেটকৈ ভিডিঅ' ইতিমধ্যে চেনেলটিতে দিয়ে থৈছো এটো উল্লেখ নকৰিলেও হয় যে নৰসিংহ এবিধ পুষ্টিকাৰক উদ্ভিদ ইয়াৰ লগতে প্ৰকৃতাৰ্থত এজোপা ঔষধি গুণ সম্পন্ন উল্লেখনীয় উদ্ভিদ পুষ্টিৰ ক্ষেত্ৰত এতিয়াও ইয়াক বহু দিশ উন্মোচিত হ'বলৈ বাকি আছে তথাপি ইয়াত এতিয়ালৈকে জানিব পৰা হোৱা মতে ইয়াৰ পাতত শূন্য অৰ্থাৎ অকণো চৰ্বি নাথাকে ইয়াক যিমান পাৰে আপুনি সিমান খালেও আপোনাৰ শৰীৰত কোনো কাৰণতে চৰ্বি জমা হ'ব নোৱাৰে প্ৰচুৰ পৰিমাণে ভিটামিন তথা খনিজ গুণ সম্বন্ধ এবিধ উদ্ভিদ এই নৰসিংহ খনিজ লৱণৰ ভিতৰত কেলছিয়াম ফসফৰাছ আইৰণ মেগনেছিয়াম আৰু কোৱাল্ট আদি পোৱাৰ সমান্তৰালভাৱে ভিটামিন এ বি বিশেষকৈ বি3 আৰু ই যথেষ্ট পৰিমাণে একদমেই পুষ্টিকাৰক এইবিলাকৰ উপৰিও ইয়াত এমিনো এচিড গ্লাইকোসাইড আৰু ফ্লেভিনাইড আদি উপাদানো পোৱা যায় গতিকে মই বৰ বিশেষকৈ ইয়াৰ কি পদাৰ্থ আছে হে গুণ আছে হেখিনি কবলৈ যোৱাৰ আগতে ইমানখিনি বহলাই নকওঁ কেৱল মই ইয়াকে কলো যে ই আমাৰ চুলিৰ কাৰণেও এক বৰদানৰ নিচিনা আমাৰ চুলিৰ সকলো সমস্যা দূৰ কৰাত সহায় কৰে তাৰ পাছত কি কৰিব এইখিনি খুব সুন্দৰকৈ ধুই টিস্যু পেপাৰত সেপাৰেট কৈ আপুনি শুকুৱাই ল'ব পানীখিনি যাতে সুন্দৰকৈ টুক যায় তাৰ পাছত লাগিব আমাক তেল আপুনি মিঠাতেল ল'ব পাৰে পিওৰ যদি মিঠাতেল লয় খুব ভাল মই মিঠাতেল লৈছিলো আৰু যদি নহয় আপুনি নাৰিকল তেল ল'ব পাৰে নহলে বাদামৰ তেল ল'ব পাৰে বা অলিভ অইল ল'ব পাৰে অলিভ অইল বেয়া নহয় যেটো চুলিৰ কাৰণে হেতু বাদামৰ তেল যেটো চুলিৰ কাৰণে হেতু ল'ব পাৰে পিওৰ কোকোনাট অইল ল'ব পাৰে বা পিওৰ মিঠাতেল এই যিকোনো ভিতৰত এটা তেল ল'ব আৰু লগতে ল'ব 2 চামুচ আপুনি ডাঙৰ চামুচেৰে 2 চামুচ মিঠি গুটি ডাঙৰ চামুচেৰে 2 চামুচ কলঞ্জি অৰ্থাৎ কালজিৰা পাউডাৰ বহুতে চিনি নাপাওঁ বুলি ক'ব দোকানত খুদিব কালজিৰা দিয়ক দিব আপোনাক তেতিয়া আপুনি গম পাব তাৰ পাছত ল'ব আপুনি নেভলিন যেটো আমাৰ কফু বুলি কওঁ কিছুমানে কৰ্পূৰ বুলি কয় কাপোৰত দিও আমি ডাঙৰ যেটো কফু হেতু মইতো কফু বুলিয়ে কওঁ আপোনালোকে হয়তো কি বুলি কয় নাজানো তাৰে ল'ব ডাঙৰ চাই দুটা তাৰ পাছত আপুনি এটা মিক্সি জাৰত এইখিনি যিখিনি মিঠি গুটি আৰু কালজিৰা অলপ ডাঙৰকৈ একদম মিহি নহয় এনেকৈ যাতে অলপ গুৰি হয় তেনেকুৱাকৈ আপুনি পিচি ল'ব এনেকৈ আৰু আপুনি কি এটো যদি আপোনাৰ মিক্সি নাই তেতিয়া হলে আপুনি কি কৰিব পটাতে অকমান পিচি একদম মিহিকে কৰিব নালাগে নহয় পাউডাৰ অকনমান মুঠতে ভাঙি ল'ব লাগে তাৰ পাছত এইখিনি একাখৰীয়াকৈ থওঁ তাৰ পাছত লগ আমি টিস্যু পেপাৰত যে পানীখিনি টুক যাবলৈ দিছিল নৰসিংহখিনি হেখিনি ধুনীয়াকৈ পানীত টুক গৈছে হেখিনি আপুনি ঠাৰিৰ পৰা ৰৈ পাতখিনি উলিয়াই লওক তাৰ পাছত সৰুকৈ আপুনি মিহিকৈ এনেকৈ মই যেনেকৈ দেখাই আছো ভিডিঅ'টো তেনেকৈ কুটি লওক তাৰ পাছত এটা চিচাৰৰ জার ল'ব চিচাৰৰ জার ভাল প্লাষ্টিকৰ নল'ব যেহেতু আমি এটো ষ্ট'ৰ কৰিম তেল আপুনি যিমান দিয়ে আৰু আপোনাৰ কথা তেল খৰকৈ দিলে আপোনাৰ বেছি হৈ থাকিব তেল 200 গ্ৰামৰ পৰা 300 গ্ৰাম লৈকে আপুনি দিব পাৰে ইয়া দেখিছে মই গুটিখিনি দিলো নেভলিন যেটো কফু হেতু মই দিলো দি ইয়াতে আপুনি তেলখিনিও দি দিয়ক এইখিনি অলপ সুন্দৰকৈ লৰাই দিব
যাতে পাতখিনিৰ লগত মিক্স হৈ যায়, পাতখিনিৰ লগত গোটেই বস্তুখিনি মিহলি হৈ যায়। তাৰ পাছত এখন কাপোৰ দিব, দি এডাল যি প্লাষ্টিকেৰে আপুনি দিব বা ৰছীৰে বান্ধি ল'ব মুখখন। এতিয়া আমি এইখিনি গৰম কৰিম। এটা কথা মনত ৰাখিব, কেতিয়াও ডাইৰেক্ট এই তেলখিনি গৰম কৰিব নালাগে জুইত। যেতিয়া আমি ডাইৰেক্ট তেলখিনি গৰম কৰোঁ তেতিয়া কি হয়, ইয়াত থকা ভিটামিন মিনাৰেল যিখিনি আমাৰ চুলিৰ কাৰণে অতি আৱশ্যকীয় সামগ্ৰী আছে সেইখিনি নাইকিয়া হৈ যায়। আহক আমি এতিয়া আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে আপুনি কি কৰিব, এটা চচপেনত পানী ল'ব, আধা পানী লৈ ল'ব। এই পানীখিনি আপুনি উতলিবলৈ দিব। দেখিছে এয়া উতল আহিছে। যেতিয়া পানীখিনি উতল আহে তাৰ পাছতে আপুনি গেছ অফ কৰি দিব। অফ কৰি এইটো আপুনি পানীখিনি আঁতৰাই ল'ব, গেছৰ পৰা নমাই ল'ব আৰু সেই উতলি থকা পানীখিনিত আপুনি চিচাৰৰ বটলটো যিখিনি বস্তু আমি ভৰাইছিলোঁ সেইখিনি দি দিব, যাতে ঠাণ্ডা হৈ যায়গৈ পানীখিনি। এনেকৈ আপুনি লৰাইও দিব 2-3 মিনিট। এনেকৈ আপুনি 2-3 বাৰ যদি এনেদৰে কৰে তেতিয়া আপোনাৰ যিখিনি তেল সেই তেলখিনিৰ লগত গোটেইখিনি বস্তু খুব সুন্দৰকৈ মিলি যায়। পানীখিনি চেঁচা হোৱাৰ পাছত বটলটো আপুনি পানীৰ পৰা উলিয়াই ল'ব আৰু যেনেকৈ আমি আচাৰ ৰ'দত দিওঁ ঠিক তেনেকৈ 7-8 দিনৰ কাৰণে আপুনি ৰ'দত ৰাখিব। যদি আপোনাৰ ৰ'দ তেনেকৈ ৰ'দত দিবলৈ অসুবিধা হয় তেতিয়াহ'লে আপুনি তেনেকৈ মই যেনেকৈ পানী গৰম কৰি বইল কৰি তাত দিছোঁ তেনেকৈ আপুনি 2-3 দিনৰ মূৰে মূৰে, এসপ্তাহৰ মূৰে মূৰে এনেকৈ আপুনি গৰম কৰি থাকিব। যেতিয়া আপুনি ৰ'দত দিব তেতিয়া বহুত বেছি ভাল হয়। ৰ'দৰ পৰা যিটো হিটিং আহে, যিটো গৰম ভাৱ, সেইটো আমাৰ তেলখিনি খুব এটা শক্তিশালী কৰি তোলে। সেইখিনি আমাৰ চুলিৰ কাৰণে খুব এটা দৰকাৰী হৈ পৰে। তাৰপিছত এখন কাপোৰৰ সহায়ত এইখিনি ধুনীয়াকৈ চেকি ল'ব, লৈ এটা চিচাৰৰ বটলত ষ্ট'ৰ কৰি ৰাখি দিব। এতিয়া জানক এই তেলখিনি আপুনি কেনেকৈ ব্যৱহাৰ কৰিব। এইখিনি আপুনি কি কৰিব, ৰাতি শোৱাৰ আগত 2-3 মিনিট মূৰত একদম গুৰিৰ পৰা আগলৈকে লগাই মালিচ কৰিব। চুলিৰ গুৰিখিনি অকণমান মালিচ কৰিব, 2-3 মিনিটৰ পৰা 5 মিনিটলৈকে, 10 মিনিটলৈকে আপুনি মালিচ কৰিব পাৰে। যিমান মালিচ কৰিব সিমান আপোনাৰ চুলিটি ভালকৈ কাম কৰিব। এনেকৈ আপুনি সপ্তাহত 3 দিন কৰিবই। আপুনি সপ্তাহত 3 দিনকৈ মাত্ৰ এটা সপ্তাহ কৰি চাওক। এটা সপ্তাহৰ ভিতৰত 3 দিন, যেতিয়া সপ্তাহত 3 দিনকৈ আপুনি এসপ্তাহ কৰিব, তাৰপিছত চাব আপুনি সেই সপ্তাহতে আপোনাৰ চুলিখিনি সৰা বন্ধ হ'ব। এনেকৈ আপুনি যদি এই তেলখিনি শেষ হোৱালৈকে ব্যৱহাৰ কৰি থাকে, যেতিয়া চুলি সৰা কমিব তেতিয়া আপুনি সপ্তাহত এদিনকৈ লগাওক, 2 দিনকৈ লগাওক, কমাই আনক। এনেকৈ আপুনি চাওক আপোনাৰ চুলিৰ উফিৰ সমস্যা, চুলি ফটা সমস্যা, চুলি শুকান হোৱাৰ সমস্যা, চুলি আপোনাৰ সৰা সমস্যা, যিকোনো A to Z চুলিৰ সকলো সমস্যা নাইকিয়া কৰি আপোনাৰ চুলিখিনি সুন্দৰ, মজবুত আৰু দীঘল কৰি তুলিব। ভিডিঅ'টি চাই কেনেকুৱা লাগিল মোক জনাব। যদি ভাল লাগিলে এটা লাইক কৰিব, চেনেলটিও ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম। আজিলৈ আহোঁ, নমস্কাৰ।